হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলা পানবাৰী থানাৰ অন্তৰ্গত চিমলুবাৰী বাক্সা চিৰাং সীমাৱৰ্তী এখন গাঁৱত চিমলুবাৰী গাঁৱত আৰু এই গাঁওখনৰ তিনিজন যুৱকে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে উচ্চ শিক্ষাৰে শিক্ষিত এই যুৱক তিনিজন আৰু এই যুৱক তিনিজনে বিশাল এখন কল বাগান গঢ়ি তুলিবলৈ সক্ষম হৈছে। মোৰ সহযোগী সতীৰ্থ দেখুৱাব, এয়া হ'ল এখন কল বাগান। এনেদৰে কেইবাটাও কল বাগান আছে, প্ৰায় 60 বিঘাৰো অধিক তেওঁলোকে কল বাগান কৰি তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ যি প্ৰয়াস কৰিছে আৰু এই যুৱকসকলে আন যুৱকসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে। কৃষক কৰ্মৰ জৰিয়তে তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ উপৰিও আন যুৱকসকলৰ বাবে আদৰ্শ হৈ পৰিছে। মই যিহেতু এই মুহূৰ্তত এই কল বাগানৰ ভিতৰত মই উপস্থিত আছোঁ, এই দৃশ্যসমূহ মই দেখুৱাব মোৰ সতীৰ্থই। এনেদৰে তেওঁলোকে প্ৰায় 60 বিঘাৰো অধিক কল বাগান গঢ়ি তুলিছে। যিহেতু এই চিৰাং জিলা পানবাৰীৰ এই তিনিজন যুৱকে আন যুৱকসকলৰ বাবে আদৰ্শ হৈ পৰিছে। এনেদৰে বিশাল এখন কল বাগানৰ জৰিয়তে তেওঁলোকে যি কৃষক কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ যি প্ৰয়াস কৰিছে, তেওঁলোকে চৰকাৰী চাকৰিৰ প্ৰতি কোনো ভৰসা নাৰাখি নিজকে এক আদৰ্শ খেতিয়ক, নিজকে কৰ্মশীল গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিছে। মই যুৱক তিনিজন মোৰ সৈতে উপস্থিত আছে, তেখেতসকলৰ সৈতে কিছু মই কথা পাতিম, বাৰ্তালাপ কৰিম। কাৰণ যিহেতু আজিৰ দিনত উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰৰ চাকৰিৰ বাবে দৌৰি থাকে, তেওঁলোকে চৰকাৰৰ চাকৰিৰ পিছে কোনো ধৰণৰ দৌৰি নাথাকি তেওঁলোকে নিজে যি কৃষক কৰ্মৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল কৰাৰ যি প্ৰয়াস গঢ়ি তুলিছে, মই যুৱক তিনিজনৰ সৈতে পোনে পোনে মই কিছু কথা পাতিম। কি ক'ব, যিহেতু আজি আপোনালোকে যে বৃহৎ এক কল বাগান গঢ়ি তুলিবলৈ সক্ষম হৈছে, যি সময়ত চৰকাৰৰ চাকৰিৰ বাবে যুৱক যুৱতীসকলে দাউৰি থাকে। বহু আমাৰ খেতিপথাৰ আছে, কিন্তু অসমীয়া মানুহে আজিৰ দিনত খেতি কৰা এৰি দিছে। তাৰ সময়ত কিন্তু আপোনালোকে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, কৃষক কৰ্মৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰশীল যি কৰাৰ যি প্ৰয়াস। কি ক'ব? মানে সৰুৰে পৰা মোৰ অলপ খেতিত ইণ্টাৰেষ্ট আছিল। মানে আমাৰ পানবাৰীৰ ইয়াতো কল খেতিৰ কাৰণে আজিৰ দিনত নহয়, আগৰ দিনৰ পৰাই পুৰা বিখ্যাত। মানে খেতিটো মানে সৰুৰ পৰাই কৰিছিলোঁ। আগত ঘৰত 3 বিঘা কৰিছিলোঁ, তাৰপাছত 10 বিঘা কৰিছোঁ। এতিয়া আৰু উন্নতিটো দেখা পাই মানে লগ লাগি 60 বিঘা খেতিটো কৰিছোঁ। সেইখিনিয়ে। আপোনাৰ নাম মই জানিব বিচাৰিছোঁ। আন তিনিজন যিসকল সতীৰ্থ, তেওঁলোকৰ যথেষ্ট ইয়াতে আপোনাৰ সৈতে তেওঁলোকৰ যথেষ্ট এটা পৰিশ্ৰম আছে। এনেদৰে বজাৰসমূহ কেনেদৰে পাই আছে? বজাৰটো ক'ব গ'লে এইটো হ'ল মালৰ ওপৰত ডিপেণ্ড কৰিব দামটো। মালৰ কোৱালিটিৰ লগত দাম হ'ব। এতিয়া এনে আমিতো ৰজাৰ মাহত প্ৰতি বছৰে ভালে দাম পাওঁ। এইবাৰ কি হয়, বজাৰৰ লগতো অলপ ডিপেণ্ড কৰিব, মালৰ কোৱালিটিৰ লগত ডিপেণ্ড কৰিব। এইটো আৰু কৈ আপোনাৰ নাম? চন্দ্ৰ বসুমতাৰী। আপোনাৰ তিনিজন যে বন্ধু আছে আৰু দুইজন, তেওঁলোকৰ নাম? এজন ডিভিড ব্ৰহ্ম আৰু এজন হ'ল মৰে দাদা হয়, মন্টু গয়াৰী। চৰকাৰী চাকৰিৰ ফালে দাউৰি নাথাকি নিজে যি কৰ্ম সংস্থাপনৰ এটা বাট আপোনালোকে বাছি লৈছে। চৰকাৰী চাকৰিটো আৰু কি চবেতো নাপায়, এইটোতো আৰু চৰকাৰে আৰু চবকে ক'ত চাকৰি দিব পাৰিব। এনে চৰকাৰী চাকৰি বাচ্ছা নাথোৱালৈকে আমি খেতিত আগুৱাই আহিলোঁ। আৰু যিটো আমাৰ চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা? চৰকাৰৰ পৰাতো এতিয়া আমাক একো পোৱা হোৱা নাই, যেনিবা আমি এরকম খবরও লোৱা হোৱা নাই। এতিয়া চৰকাৰৰ পৰাতো পালেতো অলপ ভাল হয়। তেওঁৰ সতীৰ্থসকল উপস্থিত আছে, তেওঁলোকৰ সৈতে কিছু মই কথা পাতিম। আপোনালোকে যিহেতু এই বৃহৎ এক কল বাগান ইতিমধ্যে তিনি সতীৰ্থই গঢ়ি তুলিবলৈ সক্ষম হৈছে, আগন্তুক দিনত এই পৰিকল্পনাসমূহ কি যি কৰ্ম আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ? চাকৰি বিচৰা নাই, খেতিতে লাগি আছোঁ আগৰ পৰাই। এতিয়া আমি খেতি কৰাৰ লগে লগে কিছুমান যুৱকগিলা সহায় পাইছে, যিখিনি 6-7জন লেবাৰ আমি খাটি আছে ইয়াত। আৰু আন এজন সতীৰ্থ ইয়াতে উপস্থিত আছে। আপোনালোকে তিনিজন যি সতীৰ্থ মিলি প্ৰায় 60 বিঘাৰো অধিক যি কল খেতি কৰিছে, এই মনোবেগটো ক'ৰ পৰা আহিল? এই চিন্তাটো তেওঁ চৰকাৰৰ পৰা কিবা এটা আশা নকৰি নিজেই কৰাৰ এটা যি প্ৰয়াস কৰিছে, কি ক'ব? জনত মানে লগ হৈ পেলাই মানে আমি খেতিটো কৰিছোঁ। খেতি কৰাৰ পিছত মানে যিমান পাৰে মানে আমি লগগিলা মানে আগুৱাই লৈ যাম বুলি ভাবি আছোঁ। আৰু এবাৰতো 60-70 বিঘা গাড়লোঁ, আৰু ইয়াৰ পিছত আমি আৰু গাড়িম বুলি ভাবছোঁ। আমি গাড়াৰ লগে লগে মানে আমাৰ যিমান ডেকা ল'ৰা আছে 6-7জন মানে 10-12জন ইয়াতে হাজিৰা লৈ পেলাই মানে বহুত মানে আগুৱাই যাব পাৰিব আৰু
এইটো কাৰণে আমি আশা কৰিলোঁ তো যেনিবা ক'ব গ'লে বেছি যোৱা নাই মোটামুটি 80-90 এনেহেন খৰচা যায় আৰু অমিতাসমূহ উঠিব এই ক্ষেত্ৰত যথেষ্ট আৰু এটা আপোনালোকৰ কাৰণে এটা ভাল এটা উৎসাহজনক হ'ব কেনেধৰণৰ বজাৰসমূহ কেনেদৰে পাইছে আমিতো যেনিবা যি অমিতা লগাইছোঁ হা এই কল বাগান মাজে মাজেদি লগালোঁ এইটো মানে চালোঁ আমি মানে ইয়াতে কল বাগান মাজে মাজেদি মানে তেজ হ'ব না নাই খেতিটো হ'ব না নাই এইটো মানে তেজ চাইছোঁ যদি হয় মানে 2টা খেতি হৈ যাব এইটো আমি মানে টেষ্টিং কৰি চালোঁ এইবাৰ আৰু দেখা পালোঁ অলপ 5 লাখে মানে গাড়ীলে মাজে মাজেদি আৰু খেতি হৈ যাব বজাৰসমূহ পাইছে নাই পৰ্যাপ্ত পৰিমাণ বজাৰ যিহেতু বহুতে কয় যে কৃষি কৰ্মৰ জৰিয়তে বহুতে লোকচান হয় বা তেওঁলোকে কৰিব নিবিচাৰে আমাৰ যথেষ্ট খেতি পথাৰ আছে কিন্তু আমি সেইসমূহ পেলাই থৈছোঁ কোনো ধৰণৰ আমি খেতি কাম নকৰোঁ এনে বহু পথাৰ আছে এই ক্ষেত্ৰত এই যুৱকসকলৰ কাৰণে কি ক'ব সেইসকলক মানে আমাৰতো বহুত খেতি মাটি আছে হয় না নহয় ইয়াতে মানে যুৱকগিলা আমাক দেখা পাই মানে খেতি কৰিলে বহুত ভাল হয় চৰকাৰী চাকৰিগিলাটো বিচাৰিলেতো বেছি নাপায় বহুত এডুকেশ্যন থাকিলেও নাপায় এইটো কাৰণে আমি এইটো মনত পৰি পেলাই মানে অলপ গাড়ী পেলাই আৰু বেলেগত তুলুঙা কৰি পেলাই আগুৱাই লৈ যাব চেষ্টা কৰিলোঁ আৰু এই অমিতাটো আমি বজাৰটো যেনিবা বেচাও নাই পিছত বেচাব পাম চৰকাৰৰ পৰা সহায় বিচাৰে চৰকাৰৰ পৰাতো সহায়টো বিচাৰে মানে যে চৰকাৰৰ পৰা সহায় পালে মানে আমাৰ আৰু আগুৱাই যোৱাটো বেছি ভাল হ'ব এতিয়াতো যে আগৰ যুগত যেনিবা ভয় আছিল এতিয়াতো এই BTC হৈ পেলাই মানেতো একো ভয় লগা নাই এতিয়াতো চবে মানে খেতি কৰি খাব পাৰে নলবাৰী লগিন যায় ইয়াতে আমাৰ পুৰা বন্ধুসকলকে বেপাৰী আছে নলবাৰী লগিন যায় এইটো মানে মালত ডিপেণ্ড হ'ব মালটো চাইছিলোঁ যে দামটো বেছি পাম এইটোৱে মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব যিহেতু মুখ্যমন্ত্ৰীয়ে কয় যে আমি সকলোৱে নিজে আত্মনিৰ্ভৰশীল হ'ব লাগে প্ৰধানমন্ত্ৰীৰ লক্ষ্য আত্মনিৰ্ভৰশীল এক দেশ যেতিয়া আমি নিজে কৰ্ম নকৰোঁ তেতিয়ালৈকে কোনো আত্মনিৰ্ভৰশীল আমি হ'ব নোৱাৰোঁ আৰু কৃষকসকলৰ কাৰণে কিন্তু যথেষ্ট আঁচনি আছে চৰকাৰে প্ৰদান কৰিছে সেই আঁচনিসমূহক লৈ আপোনালোকে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব আমি মুখ্যমন্ত্ৰীৰ পৰা এইটোৱে বিচাৰি মানে যেনে মানে খেতিয়ক মানুহ মানে চাইলে মানে বহুত ভাল সহায় কৰিলে বহুত ভাল এয়া হ'ল কৃষকসকল আৰু যিহেতু পাণবাৰীৰ থানাৰ অন্তৰ্গত এই শিমুলবাৰী এই গাঁওখনৰ 3 বন্ধুৱে মিলি এনেদৰে বৃহৎ এক কল বাগান গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু মাজে মাজে এনেদৰে অমিতা লগাইছে আৰু অমিতাৰো ভাল ফল আহিছে আৰু এইসকল কৃষকসকলে কিন্তু আজিলৈকে চৰকাৰৰ কোনো ধৰণৰ প্ৰশিক্ষণো পোৱা নাই বা তেওঁলোকে চৰকাৰৰ পৰা কোনো ধৰণৰ আজিলৈকে সহায় নলোৱাকৈ এনেদৰে তেওঁলোকে আগুৱাই গৈছে আৰু এই যুৱকসকলে কিন্তু আৰু আন যুৱকসকলৰ বাবে আদৰ্শ হৈ পৰিছে কাৰণ তেওঁলোক এই যুৱক 3জনে আন যুৱকৰ বাবেও কিন্তু কৰ্মসংস্থাপনৰ এক বাট মুকলি কৰি দিছে ইয়াতে প্ৰায় 6জনকৈ যুৱকে এই দিনে নিশা এই কল বাগানৰ বাবে চোৱা চিতা নিয়োগ কৰিছে আৰু 60 বিঘাৰো অধিক তেওঁলোকে এই কল খেতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ যি আত্মপ্ৰকাশ মন মিলিছে আৰু আন যুৱকসকলৰ বাবে কিন্তু কৰ্মসংস্থাপনৰ বাবে আদৰ্শ হৈ পৰিছে কাৰণ এই চিৰাং জিলাৰ পাণবাৰীৰ এই অঞ্চলসমূহত এটা সময়ত আছিল অস্ত্ৰৰে জৰ্জৰিত বিভিন্ন ঘাত প্ৰতিঘাত উগ্ৰপন্থীৰ সংঘাতে কিন্তু বহু মানুহক পথৰ পৰা বিচলিত কৰি বিভিন্ন অনৈতিক বা অসামাজিক কামত লিপ্ত হৈছিল আৰু তেনে সময়ত কিন্তু এই যুৱকসকলে কিন্তু এই বৃহত্তৰ এই অঞ্চলত কিন্তু আত্মনিৰ্ভৰশীল হোৱাৰ যি প্ৰয়াস তেওঁলোকে চাকৰিৰ বাবে কেতিয়াও মন নিমিলা তেওঁলোকে চাকৰিৰ পাছে দৌৰি নাথাকি তেওঁলোকে নিজে এনেদৰে কৰ্মসংস্থাপনৰ বাবে বাট মুকলি কৰি আনৰ লগতে নিজকে আত্মনিৰ্ভৰশীল হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ